হাই গাইজ ইটছ ৰু হিয়াৰ আৰু আপোনালোকে মোক জানিব যে নাই ৰু বুলি তো আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ বলকচোন। এতিয়া ছাইডত আহি গৈছোঁ। এতিয়া মই ওপৰত যাই পেলাই চাওঁ কেনেকুৱা কি কাম চলি আছে। হেলমেটটো পিন্ধি ল'ব লাগিব, নহ'লে ওপৰৰ পৰা পাথৰ এনেকৈ পৰি যায়। ইয়াতে কাম চলি আছে, এনেকৈ চিৰিত উঠি উঠি যাই থাকিব লাগিব একদম 12টালৈ। কাম চলি আছে ইয়াতে। এইটো মই এতিয়া বৰ্তমান আছোঁ 11th ফ্ল'ৰ। ওপৰৰ পৰা ভিউ চেক কৰক, একদম মানে বেলেগেই ভিউ। গৰম হ'লেও মানে এটা হাৱা মাৰি থাকে, তাৰ কাৰণে ভাল লাগে আৰু ওপৰত আহি পেলাই। চাবৰ পৰা গাইজ এই এখন ট্ৰেইন আহি আছে। প্ৰায়ভাগ বেছি ইয়াতে মালৰ ট্ৰেইনে আহে, আৰু এইখন চাওক না কিমান বেছি সৰু ট্ৰেইন। আৰু মই এনেকুৱা ভিউৰ একদম মজা লৈ থাকোঁ। ইয়াতে পলিথিন উঠোৱা কাম চলি আছে, ইয়াতে প্লাষ্টাৰৰ কাম চলি আছে। এতিয়া আৰু তলত যাই আছোঁ, আৰু তলত যাওঁতেও ফাটি যায় গাইজ। বতৰটো একো বুজিয়ে পোৱা নাই, ৰ'দ দি আছিল আৰু ছাডেনলি বৰষুণ দি আছে। একো প্ৰব্লেম নাই, কিন্তু কামবোৰ ৰখি যাব। এইবিলাক কাম ৰখি যাব, বাহিৰৰ কামটো আৰু ভিতৰৰ কাম চলি থাকিব। চ' এতিয়া অলপ ফ্ৰী টাইম পাইছোঁ, ত' এতিয়া মই কি কৰিম জানে? ত' মই এতিয়া মাৰিম অলপ ৰেপিড' পাৰ্ট টাইম হিচাপে মাৰিম, আৰু কিয় মাৰিম সেইটো মই আপোনালোকক পিছত দেখাই আছোঁ। এপটো অন কৰিছোঁ, আৰু এতিয়া ৰাইট ক'ত লাগে। বৰ্তমান মই আছোঁ এতিয়া আপোনাৰ জালুকবাৰীৰ ওচৰত, ঠিক আছে? ত' কিমান টাইম লাগে চাওঁ। লিটাৰেলি গাইজ যিখিনি টাইম পাইছিলোঁ এটা ৰাইডো লগা নাই, আধা ঘণ্টাৰ বেছি হৈ গ'ল। কিন্তু একো নাই, যি আছিলে আমি সেইটো কাম কৰিম। ত' বলক এতিয়া যাওঁ। চ' গাইজ আজিৰ পৰা মই এটা চেলেঞ্জ লৈছোঁ। চেলেঞ্জটো হ'ল কি, যেনেকুৱা মই যি পাৰোঁ মানে জৰুৰতমন্দ মানুহক যেনেকৈ যি পাৰোঁ 10 টকা 20 টকা ওপৰৱালা মোক যেনেকুৱা ক্ষমতা দিছে মই হেল্প কৰিব ট্ৰাই কৰিম। যেনেকুৱা আজি এই বাইদেউজনীক মই লগ পাইছিলোঁ, তেওঁক কিবা এটা খুৱাই দিছোঁ, আৰু যেনেকুৱা যি পাৰিছোঁ মই তেওঁক হেল্প কৰি দিছোঁ। বাকী আপোনালোকে মোক ছাপৰ্ট কৰি থাকিব, মই দেখুৱাই যাম। আপোনালোকৰ বিনা ছাপৰ্টত মই একো কৰিব নোৱাৰোঁ।